Hello everyone, আজি মই from a railway carriage কবিতাখনৰ যিমানবোৰ কোৱেশ্চন দিয়া আছে সেইবোৰ কোৱেশ্চনৰ আনসাৰবোৰ মই ইয়াত ধুনীয়াকৈ বুজাই দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোকে তোমালোকৰ বহিত নোট ডাউন কৰি ৰাখিবা ওকে কবিতাখন লিখিছে ৰবাৰ্ট লুইস ষ্টিভেনসন নামটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে মুখস্থ কৰিবা আৰু স্পেলিংটো মনত ৰাখিবা ওকে কম্প্ৰিহেনশনৰ প্ৰথম কোৱেশ্চনটো কি কৰিবলৈ কৈছে এবাৰ চাও Answer the following questions in complete sentences. অর্থাৎ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ লিখা ওকে সো ফাৰ্স্ট কোৱেশ্চনটো কি হয় Who is the poet of the poem এটো poet লিখিছো মই মিস্টেক হৈছে ইয়াত poem হ'ব তোমালোকে ধুনীয়াকৈ লিখি লবা poem হ'ব এটো So who is the poet of the poem from a railway carriage okay ইয়াত কি খুদিছে যে From a railway carriage কবিতাখনৰ কবিগৰাকীৰ নাম কি বা কবিগৰাকী কোন হয় ওকে সো আনসারটো কি হ'ব Robert Louis Stevenson Robert Louis Stevenson is the poet of the poem From a railway carriage অর্থাৎ কি বুজা পালো যে From a railway carriage কবিতাখনৰ কবিগৰাকীৰ নাম হ'ল Robert Louis Stevenson ভালদৰে মনত ৰাখিবা ওকে Now next question B number question What according to the poet is faster than fairies and witches Fairy শব্দটোৰ মিনিং হল পৰী and witches means ডাইনী so এইবোৰ ওয়াৰ্ডৰ মিনিং তোমালোকে ভালদৰে মনত ৰাখিবা so ইয়াত কি খুদিছে যে what according to the poet অৰ্থাৎ according to means মতে according to মানে মতে হয় মনত ৰাখিবা so what according to the poet so কি হল ইয়াত যে কবি গৰাকীৰ মতে কি is faster বেছি বেগী কবিৰ মতে কি বেছি বেগী হয় then fairies অৰ্থাৎ পৰী আৰু witches পৰী আৰু witchesত কৈ কবিৰ মতে কি বেছি বেগী হয় so witches means ইয়াত মই অসমীয়াত লগতে ইংৰাজীত মিনিংটো লিখি দিছো witches means ডাইনী অৰ্থাৎ a person thought to have magical power অৰ্থাৎ এনেকুৱা এজন পাৰসন হয় এনেকুৱা এজন ছোৱালী হয় যাৰ magical power আছে সেইগৰাকী ব্যক্তি কি কোৱা হয় witches বুলি কোৱা হয় সো এইখিনি তোমালোকক মুখস্থ কৰিব নালাগে জাস্ট তোমালোকৰ বুজাৰ বাবেহে মই ইয়াত লিখি দিছো ওকে সো আনসারটো হ'ব according to the poet অৰ্থাৎ কবিৰ মতে কি হয় the train is faster than fairies and witches কবিৰ মতে ট্ৰেইনখনে হল is faster বেছি বেগী than fairies and witches অৰ্থাৎ fairies and witchesত কৈ বেছি বেগী কোন হয় ট্ৰেইন হয় এটো কাৰ মতে হয় কবি গৰাকীৰ মতে হয় খুব ইজি কোৱেশ্চন হয় মনত ৰাখিবলৈ তোমালোকে মনত ৰাখিবা নাও কোৱেশ্চন নাম্বাৰ 2 ইয়াত কি কৈছে give brief answer to the following questions অৰ্থাৎ তলত যিবোৰ কোৱেশ্চন দিয়া আছে to the following questions means তলত দিয়া প্ৰশ্নসমূহৰ brief means সংক্ষেপে উত্তৰ দিয়া তো প্ৰথম কোৱেশ্চনটো কি দিছে Who is a Trump অৰ্থাৎ ট্ৰাম্প কোন হয় and what is he doing আৰু ট্ৰাম্পে কি কৰি আছে I repeat the question once again who is a Trump অৰ্থাৎ ট্ৰাম্প কোন হয় and what is he doing he means তেওঁ ইয়াক কোৱা আছে ট্ৰাম্পক কোৱা আছে অৰ্থাৎ তেওঁ কি কৰি আছে সো আনসারটো হ'ব in the poem অৰ্থাৎ কবিতাখনত কোনখন কবিতা আছিল from a railway carriage in the poem A Trump is a person. So কবিতাখনত ট্ৰাম্প মানে এজন পাৰসনক বুজোৱা হৈছে গতিকে কবিতা হিচাপতে আমাক আনসারটো লিখিব লাগিব So in the poem A Trump is a person. কবিতাখনত ট্ৰাম্প কি হয় এজন পাৰসন হয় বা ব্যক্তি হয় ওকে So এইখিনি হল আমাৰ এই কোৱেশ্চনৰ আনসার এতিয়া ইয়াত যিখিনি আনসার দিয়া আছে এইখিনি আনসার হ'ব এইটো কোৱেশ্চনৰ আনসার ওকে So ইয়াত কি কৈছে what is he doing তেখেত অৰ্থাৎ ট্ৰাম্পে কি কৰি আছে আনসারটো হ'ব He is standing still. Still means মৌন অর্থাৎ silent. So he is standing তেখেত থিয় হৈ আছে still অর্থাৎ মৌন হৈ থিয় হৈ আছে and আৰু gazing around. Gazing means একেথিৰে চাই থকা gazing around অৰ্থাৎ চাৰিওফালে দেখি আছিল অৰ্থাৎ মৌন হৈ থিয় হৈ আছে আৰু লগতে ইফালে সিফালে চাই আছিল likely means হ'ব পাৰে বা সম্ভৱত বা সম্ভৱপৰ অৰ্থাৎ যিবোৰ চাই আছিল সেইবোৰ ভিতৰত হ'ব পাৰে কি হ'ব পাৰে দি পাসিং ট্ৰেইন অৰ্থাৎ যিখন ট্ৰেইন গৈ আছিল অৰ্থাৎ যিখন ট্ৰেইনেৰে
আমাৰ লিখক বা কবি গৰাকীয়ে গৈ আছিল সেইখন ট্ৰেইন হয়তো চাই আছিল অৰ বা কি চাই আছিল দি সাৰাউণ্ডিং কান্ট্ৰিসাইড অৰ্থাৎ কান্ট্ৰিসাইড মিন্স গ্ৰামাঞ্চলৰ সাৰাউণ্ডিং অৰ্থাৎ চাৰিওফালে সাৰাউণ্ডিং মিন্স চাৰিওফালে এণ্ড কান্ট্ৰিসাইড মিন্স গ্ৰামাঞ্চল সো আমি কি বুজা পালো এই থিয় হৈ থকা মৌন হৈ থিয় হৈ থকা ব্যক্তিগৰাকীয়ে চাই আছিল কি চাই আছিল হয়তো চাই আছিল পাসিং ট্ৰেইনখন চাই আছিল যিখন ট্ৰেইনেদি আমাৰ কবিয়ে গৈ আছিল সেইখন চাই আছিল নহলে দি সাৰাউণ্ডিং কান্ট্ৰিসাইড অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ চাৰিওফালে চাই আছিল গ্ৰাম্য অঞ্চলৰ চাৰিওফালে যিবোৰ মনোৰম আৰু সৌন্দৰ্যপূৰ্ণ দৃশ্য আছিল সেইবোৰ হয়তো চাই আছিল এই কথাখিনি কবি আমাক কবিতাখনৰ মাধ্যমেদি জনাই দিছে ওকে নাও আই মুভ টু দা নেক্সট question number B ইয়াত কি সুধিছে what does the train leave behind while rushing forward means আগলৈ লৰালৰিকৈ গতি কৰা অৰ্থাৎ সন্মুখৰ পিনে গতি কৰা বা যোৱা সো ইয়াত কি কৈছে যে what does the train leave behind অৰ্থাৎ ট্ৰেইনখনে কি কৰি আছিল গতি কৰি আছিল বা গৈ আছিল তো যেতিয়া গৈ আছিল তেতিয়া behind পিছফালে কাৰ পিছফালে ট্ৰেইনখনৰ পিছফালে কি বস্তু এৰি থৈ গৈছিল I repeat the question once again ট্ৰেইনখন যেতিয়া গৈ আছিল তেতিয়া ট্ৰেইনখনৰ পিছফালে কি এৰি থৈ গৈ আছিল সো আনসাৰটো হ'ব আনসাৰ দি ট্ৰেইন লেফট অৰ্থাৎ ট্ৰেইনখনে লেফট এৰি থৈ গৈছিল কি এৰি থৈ গৈছিল ব্ৰিজেছ অৰ্থাৎ আমি যেতিয়া কবিতাখন পঢ়িছিলো তেতিয়া আমি বুজা পাইছিলো যে লিখকে ট্ৰেইনখনৰ ভিতৰৰ পৰা কি বস্তু চাইছিল সো সেই বস্তুবোৰৰ বিষয়ে ইয়াত আমাক সুধিছে সো এইখিনিতে মই তোমালোকক জনাই দিও যে কবিতাখনৰ ক্লাছ বা ভিডিও মই অলৰেডি কৰি দিছো ধুনিয়াকৈ মই এক্সপ্লেইন কৰিছো যদি তোমালোকৰ এতিয়ালৈকে কোনোবাই চোৱা নাই কবিতাখন তেনেহলে সেইখন কবিতাৰ লিংক মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু কবিতাখন বুজিব পাৰিবা আৰু লগতে মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে প্ৰথমত কবিতাখন ভালদৰে চাই ল'বা তাৰ পিছত কোৱেশ্চন আনসাৰবোৰ চালে তোমালোকৰ মনত আৰু বেছিকৈ থাকিব ওকে সো মই এতিয়া আনসাৰলৈ পুনৰ এবাৰ ঘূৰি যাওঁ যে ট্ৰেইন লেফট ট্ৰেইনখন এৰি থৈ গৈছিল কি এৰি থৈ গৈছিল ব্ৰিজেছ অৰ্থাৎ ব্ৰিজ দেখিছিল কবিয়ে এবাৰ দেখাৰ পিছত কি হ'ল ট্ৰেইনখন আগুৱাই গৈছিল সো ব্ৰিজখন পিছত পৰি গ'ল সেইভাবে কৈছে যে ট্ৰেইনখনে কি বস্তু বা কি পিছত প্লাই থৈ গৈছিল সো তাৰ ভিতৰত কি আছিল ব্ৰিজ আছিল হাউসেস আছিল বিভিন্ন ধৰণৰ ঘৰ আছিল হেজেস আছিল জোপোহা গছ আছিল ওকে ডিচেস আছিল অৰ্থাৎ নলা বা খাল আছিল এইবোৰ দৃশ্য কিন্তু আমাৰ কবি গৰাকীয়ে ট্ৰেইনৰ পৰা দেখিছে ওকে ডিচেস আছিল দেন মেডোজ আছিল অৰ্থাৎ ঘাহনি পথাৰ আছিল হৰ্সেস সেইবোৰ ঘাহনি পথাৰত কি আছিল ঘোঁৰা আছিল যিবোৰে কি কৰি আছিল ঘাহবোৰ খাই আছিল কেটেল মিন্স গৰু মহ এইবোৰক বুজোৱা হয় সেইবোৰ ঘাহনি পথাৰত আছিল এণ্ড কাৰ্ট মিন্স গৰু গাড়ী তোমালোকে নিশ্চয় জানা কাৰ্ট মিন্স গৰু গাড়ী behind means পিছফালে while rushing forward means যেতিয়া ট্ৰেইনখনে আগুৱাই গৈ আছিল সো আমি কি বুজা পালো যেতিয়া ট্ৰেইনখন আগুৱাই গৈ আছিল তেতিয়া এইবোৰ বস্তু ট্ৰেইনখনে পিছত এৰি থৈ গৈছিল আই হোপ তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা যদি বুজা নাই তেনেহলে পুনৰ এবাৰ চাবা তেনেহলে ভালদৰে বুজিব পাৰিবা কিবা হেল্প লাগিলে মোক জনাই দিবা মই তোমালোকক নিশ্চয় সহায় কৰিম and this is the question number C what is lumping along and why lumping শব্দটোৰ মিনিং আমি ইয়াত পাম আনসাৰটোত পাম যে what is lumping along অৰ্থাৎ কি কৈছে যে lumping along মানে কি হয় lumping alongৰ অৰ্থ কি and আৰু এটা প্ৰশ্ন সুধিছে why আৰু কিয় why means কিয় হয় তোমালোকে মনত ৰাখিবা যে what is lumping along and why so আনসাৰটো হ'ব lumping along means slow and awkward progress means jatra okay and awkward means বিশৃঙ্খল so lumping along means বা অৰ্থ হল কি হল slow অৰ্থাৎ লাহে লাহে গতি কৰা and awkward progress অৰ্থাৎ যেটো progress হ'ব যেটো যাত্ৰা হ'ব যেটো গতি হ'ব হেতু slow হ'ব and awkward হ'ব I repeat the answer once again lumping along মানে হল এক প্ৰকাৰৰ যাত্ৰা বা গতি যেটো যাত্ৰা কেনেকুৱা ধৰণৰ স্লো হ'ব আৰু একৱাৰ্ড বা বিশৃংখলপূৰ্ণ হ'ব ওকে সো আমি লাম্পিং এলংৰ মিনিংখিনি বুজা পালো আৰু ইয়াতে মই তোমালোকক জনাই দিও কবিতাখনত এখন কাৰ্ড আছিল অৰ্থাৎ গৰু গাড়ী আছিল যিখন গৰু গাড়ী লাহে লাহে গৈ আছিল সো সেইখনৰ ওপৰতে আমাক প্ৰশ্নটো সুধিছে
এতিয়া প্ৰশ্ন হল why means কিয় মানে কি হল ইয়াত যে সেইখন গৰু গাড়ী কিয় লাম্পিং along অৰ্থাৎ slowly অৰ্থাৎ লাহে লাহে গৈ আছিল এটো হল আমাৰ আনসাৰ এটো হল আমাৰ প্ৰশ্ন সো কিয় গৈ আছিল এনেকৈ স্লো লাহে লাহে কিয় গৈ আছিল আনসাৰটো হ'ব ইয়াত যেটো আনসাৰ দিয়া আছে সেইখিনি আনসাৰ হ'ব why কোৱেশ্চনৰ আনসাৰটো আৰু ইয়াতো আমি এইখিনি আনসাৰ পাই গলো সো ইয়াত কি হ'ব the car moves this way the car moves this way that means the car I repeat the once again car no hobo yet cart hobo card আমি কবিতাখনত কার্ড পাইছিলো মই টাইপিংত মিস্টেক হৈ গৈছে এটো তোমালোকে শুদ্ধকৈ লিখি ৰাখিবা the card moves অৰ্থাৎ কাৰ্ডখনে গতি কৰিছিল this way মানে means এনেকৈ অৰ্থাৎ কেনেকৈ লাম্পিং along অৰ্থাৎ লাহে লাহে বা একৱাৰ্ডলি কাৰ্ডখন গতি কৰিছিল কাৰণ because it is burdened with a heavy load which makes its progress slow and awkward because or pisot ki dise because karonto dia ase yat যে it is অর্থাৎ গৰু গাড়ীখন বা কাৰ্ডখন burdened with a heavy এইখিনিৰ মিনিং হল গধুৰ বোজাৰে বোজাই কৰা burdened with a heavy means গধুৰ বোজাৰে বোজাই কৰা that means কাৰ্ড যিখন আছিল গৰু গাড়ী যিখন আছিল সেইখন গৰু গাড়ী heavy loaded আছিল গভীৰ বোজা আছিল গাড়ীখনত সো ইয়াত কি কোৱা আছে it is burdened with a heavy load গাড়ীখনত যথেষ্ট লোড আছিল which সেই লোডে কি কৰিছিল makes it progress সেই লোড ইমান লোড আছিল যে সেই লোডে গৰু গাড়ীখনৰ progress যেটো যাত্ৰা আছিল বা গতিবেগ আছিল হেটো কি কৰিছিল স্লো কৰিছিল এন্ড একৱাৰ্ড কৰিছিল I hope তোমালোকে why কোৱেশ্চনৰ আনসাৰ খিনি বুজিব পাৰিছা okay now I move to the next question number 3 ইয়াত খুদিছে find out some rhyming words from the poem অৰ্থাৎ ইয়াত আমাক খুদিছে যে কবিতাখনৰ পৰা কিছুমান বা কেইটামান rhyming word তোমালোকক বিচাৰিব কৈছে সো মই rhyming word কেইটা ইয়াত বিচাৰি লিখি দিছো তোমালোকৰ কিতাপত দিয়া নাই মই কবিতাখনৰ পৰা হে লিখিছো তোমালোকে এইবোৰ নোট ডাউন কৰি ৰাখিবা আৰু মুখস্থ কৰিবা সো ইয়াত কেইটামান rhyming word যেনেকুৱা witches battle plain eye scrambles road river সো এইকেইটা হে rhyming word কবিতাখনত দিয়া আছে যিকেইটা মই লিখিছো আৰু এইকেইটাৰ আনসাৰ মই ইয়াত দি দিছো তোমালোকে নোট ডাউন কৰিবা যেনেকুৱা কি দিয়া আছে witches or rhyming word to কি হ'ব ditches এইখিনিতে মই তোমালোকক জনাই দিও তোমালোকৰ কোৱেশ্চনত witches আহিব পাৰে বা ditches আহিব পাৰে যদি তোমালোকৰ কবিতাত ditches আহি যায় তেনে হলে আনসাৰটো হ'ব witches আৰু যদি তোমালোকৰ কবিতাত witches দি দিয়ে তেনে হলে আনসাৰটো হ'ব ditches গতিকে তোমালোকে দুটা ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা ওকে then battle or rhyming word cattle সো এইখিনিতে মই জনাই দিও rhyming word তোমালোকে নিশ্চয় জানা যদি না জানা মই এবাৰ তোমালোকক ৰিমাইন্ড কৰি দিও rhyming word means তো শব্দ হয় আৰু rhyming means ছন্দ মিল থকা শব্দ rhyming words means ছন্দ মিল থকা শব্দ ছন্দ মিল মানে কি হয় সেইখিনি মই বুজাই দিও যেনেকুৱা witches লাষ্টত কি হল says ইয়াত কি হৈছে ditches লাষ্টৰ যেটো উচ্চাৰণ হেতু কিন্তু আমাৰ মিলি গৈছে এই লাষ্টৰ উচ্চাৰণখিনিকে কোৱা হয় ছন্দ সো আৰু এইবোৰ শব্দ হয় সেইভাবে এইবোৰ কোৱা হয় rhyming word সো এনেকুৱা ওয়ার্ড হ'ব লাগিব যিবোৰ ওয়াৰ্ডৰ শেষৰ যিখিনি উচ্চাৰণ সেইখিনি একে হ'ব লাগিব সেইবোৰকে কোৱা হয় rhyming word আৰু এইখিনিতে মই তোমালোকক জনাই দিও যে এইবোৰ শব্দৰ rhyming word বোৰ তোমালোকক কিন্তু কবিতাৰ পৰাহে লিখিব লাগিব বাহিৰৰ পৰা লিখিলে কিন্তু ভুল হ'ব সো গতিকে ভালদৰে মনত ৰাখিবা ওয়াৰ্ড বোৰ ওকে দেন কি দিয়া আছে plain or rhyming word rain ধুনিয়াকৈ ছন্দ মিল হৈছে গতিকে এটো হ'ব plain ইয়াৰ আনসাৰ হ'ব rain দেন কি দিয়া আছে I ইয়াৰ কি হ'ব আনসাৰ by ওকে scrambles ইয়াত হ'ব brambles ওকে road load okay river so এইবোৰ হল rhyming word I hope তোমালোকে rhyming word কি হয় সেইবোৰ ধুনিয়াকৈ বুজিব পাৰিছা সো মই গোটেইখিনি কোৱেশ্চনৰ আনসাৰ ধুনিয়াকৈ বুজাই দিলো ইয়াত মই তোমালোকৰ হেল্পৰ বাবে ইয়াত দিছো মোৰ কন্টাক্ট নাম্বাৰটো যদি গোটেইবোৰ লেসনৰ নোটছৰ কাৰোবাৰ প্ৰয়োজন হয় তেনে হলে ইয়াত যোগাযোগ কৰিলে তোমালোকে নোটবোৰ পাই যাবা I hope তোমালোকে নিশ্চয় বুজিব পাৰিছা মই ধুনিয়াকৈ বুজাই দিছো এবাৰে বুজিব নোৱাৰিলে তোমালোকে পুনৰ এবাৰ চাবা যাতে ভালদৰে বুজি পোৱা আৰু মুখস্থটো কৰিবাই
মই সাজেষ্ট কৰিম তোমালোকে মুখস্থ কৰাৰ আগত ভালদৰে বুজিবলৈ চেষ্টা কৰিবা কাৰণ ভালদৰে বুজি ললেহে সেইবোৰ আমাৰ ব্ৰেইনটোত বহুত দিনলৈকে থাকি যায় আৰু মুখস্থ কৰিলে তোমালোকৰ হয়তো কেইদিনমান পিছত তোমালোকে পাহৰি যাবা সো আই সাজেষ্ট তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছতে মুখস্থ কৰিবা স্পেলিংবোৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা সো ডিয়াৰ ষ্টুডেন্ট আজি ক্লাছত এইখিনিয়ে আছিল সৰু কবিতা আছিল বহুত কোৱেশ্চন ইয়াত দিয়া নাই কেইটামান কোৱেশ্চন দিয়া আছে যি কেইটা মই ধুনিয়াকৈ ইয়াত এক্সপ্লেইন কৰি দিলো বুজাই দিলো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা সো আমি নেক্সট ক্লাছত পুনৰ এনেকৈ কিবা এটা বিষয় আলোচনা কৰিম যদি তোমালোকে ভালদৰে বুজিব পাৰিছা তেনেহলে ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে এনেকুৱা ধৰণৰ তোমালোকৰ কিতাপৰ পৰা কোৱেশ্চন আনসাৰ বা যিবোৰ তোমাৰ কিতাপত দিয়া আছে সেইবোৰৰ ভিডিওবোৰ যদি তোমালোকে পাব বিচৰা মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লব পাৰা লগতে নটিফিকেশন বেলটো অন কৰি দিবা যাতে মই যেতিয়া তোমালোকৰ বাবে যিকোনো ভিডিও দিম বা বনাম তেতিয়া যাতে তোমালোকে প্ৰথমত পাই যোৱা ওকে সো আজিলৈকে এইখিনিয়ে see you on the next one till then thank you have a good day